নমস্কাৰ বিহু বিশেষ এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। নিৰ্বাচন শেষ, ইমান দিন আমি নিৰ্বাচনৰ বা বতৰ আপোনালোকক দি আহিছিলোঁ, কিন্তু নিৰ্বাচনৰ পাছত এইবাৰ বিহুৰ বতৰ লৈ আহিছোঁ আমি আপোনালোকৰ ওচৰলৈকে। নিৰ্বাচনৰ সময়ত আমি দেখুৱাইছিলোঁ আপোনালোকক ফ'ল' দ্য লিডাৰৰ যোগেদি মই বিভিন্ন প্ৰাৰ্থীৰ সৈতে কথা বতৰা পাতিছিলোঁ আৰু তেওঁলোকৰ এটা সম্পূৰ্ণ কৰ্মদিনৰ খতিয়ান আমি দাঙি ধৰিছিলোঁ। আৰু আজি যিহেতু এতিয়া নিৰ্বাচন শেষ আৰু এতিয়া বিহুৰ সময়, গতিকে বিহুতনো কি ধৰণে ব্যস্ত হৈ পৰিছে আমি জানো যে এটা বৰ্ষ কৰোণাৰ বাবে বিহুত যিসকল বিহুৰ শিল্পী জড়িত হৈ থাকে তেওঁলোকৰ এটা বৰ্ষ আচলতে উকলি গৈছিল কোনো ধৰণৰ সংগীতানুষ্ঠান নোহোৱাকৈ। এইবাৰ কৰোণা যদিও দ্বিতীয় এটা তৰংগ আৰম্ভ হৈছে, তাৰ পাছতো কোৱা হৈছে যে এইবাৰ বিহু অনুষ্ঠিত হ'ব। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছে নাই এইবাৰ বিহু অনুষ্ঠিত হ'ব। তেনে প্ৰেক্ষাপটত বিহুৰ বাবে কি ধৰণেনো সাজু হৈছে শিল্পীসকল তাক আমি দেখুৱাবলৈ চেষ্টা কৰিম। আমি হঠাৎ আহি উপস্থিত হৈছোঁ। বিহু বুলি ক'লে খগেন গগৈৰ নাম বাদ দি আমি বিহুৰ কথা চিন্তা কৰিব নোৱাৰোঁ আৰু খগেন গগৈৰ বাসগৃহত আহি আমি উপস্থিত হৈছোঁ। আমি দেখুৱাবলৈ চেষ্টা কৰিম খগেন গগৈনো কি ধৰণে ব্যস্ত হৈছে বিহুক লৈ, খগেন গগৈৰ বাসগৃহত কি ধৰণৰ ব্যস্ততা চলিছে। আহক আমি আপোনালোকক লৈ যাওঁ। আৰু আমি খগেন গগৈৰ বাসগৃহত উপস্থিত হৈছোঁ। আমি কথাটোত প্ৰৱেশ কৰিছোঁ, কি ধৰণৰ ব্যস্ততা আমি দেখুৱাবলৈ চেষ্টা কৰিম। খগেন দা ভালে আছে? খগেন দা আছে আৰু লগতে বিমান দাকো দেখিবলৈ পাইছোঁ। বিমান বৰুৱা আছে, লগতে পংকজ আছে আৰু বিভিন্ন ধৰণৰ শিল্পী আছে এই মুহূৰ্তত। আৰু যিহেতু বিহু আমি ইতিমধ্যেই কৈছোঁ, বিহুৰ বাবে ব্যস্ততা, লকডাউনৰ বাবে এটা বৰ্ষ আচলতে উকলি গৈছিল, কোনো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হোৱা নাছিল। আৰু বিহু বুলি ক'লে বিহুৰ যিটো স্বকীয়তা, বিহুৰ যিটো মাদকতা, সেইটো খগেন গগৈ, বিমান বৰুৱাক বাদ দি আচলতে আমি কল্পনা কৰিব নোৱাৰোঁ। তেওঁলোকৰ নিশ্চয়কৈ বহু কথা সজীৱ হৈ আছে, বহু স্মৃতি সজীৱ হৈ আছে। বিহু কি ধৰণে আৰম্ভ হৈছিল আৰু আমি জানো যে তেওঁলোকৰ যিটো বিহু অসমৰ বা অসমীয়া বিহুক লৈ যিটো বিহু গীতক লৈ তেওঁলোকৰ যিটো অৱদান তাক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। আজি বিভিন্ন ধৰণৰ কথা পাতিম। আমি হঠাৎ আহি উপস্থিত হৈছোঁ বাসগৃহত আৰু ইতিমধ্যে ঢোলো আমি দেখা পাইছোঁ। ঢোল, পেঁপা, গগনা সকলো সাজু হৈ আছে, পৰিকল্পনা নিশ্চয়কৈ আছে। গতিকে এইবাৰনো কি ধৰণে পৰিকল্পনা কৰিছে আমি জানিবলৈ চেষ্টা কৰিম, কথা পাতিম। কিন্তু আপোনালোকৰ ওচৰলৈকে আহিম তাৰ পূৰ্বে বেয়া নাপাব, আপোনালোকৰ পাকঘৰত এবাৰ চাব বিচাৰিছোঁ প্ৰস্তুতি কি ধৰণৰ। ঠিক আছে, পাকঘৰলৈকে গৈছোঁ। তাৰপাছত মই খগেন দা, বিমান দা আছে, পংকজ আছে, আমি কথা পাতিম। আৰু বহু আছে শিল্পী, হঠাৎ যিহেতু আহি উপস্থিত হৈছোঁ। আচ্ছা, এইবাৰ পাকঘৰলৈকে লৈ গৈছোঁ আপোনালোকক। বহুতে আপত্তি কৰে, একদম সংবাদ মাধ্যম, বেডৰুম, পাকঘৰ সকলো পাই যায়, কিন্তু আমি অনুমতি লৈ আহিছোঁ, কোনো ধৰণৰ আপত্তি নাই। বৌ আছে ইয়াতে, আমি দেখা পাইছোঁ। কিনো প্ৰস্তুতি বিহুৰ বাবে আমি আপোনালোকক দেখুৱাম। যিহেতু নিৰ্বাচন শেষ হৈছে, গতিকে বিহুৰ বাবে প্ৰস্তুতি কি ধৰণে চলাইছে, কি কৰি আছে, প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি ভালেই। এই তেল পিঠা বনাই আছোঁ, তাৰপিছত লাডু বনালোঁ, এই পিঠা বনালোঁ আৰু এই গুলি থৈছোঁ, বনাম আৰু এতিয়া লাহে ধীৰে। যোৱাবাৰতো বিহু নগ'ল, কৰোণা আছিলে, ওলাব পৰা নাই। তাকেতো যোৱা বছৰটো বহুত বেয়াই গ'ল। আশা কৰিছোঁ এবাৰ ভাল হ'ব, কৰোণা নাহিলে আৰু। কি কৰিব এবাৰ বিহুত পৰিকল্পনা কি? পিঠা বনাম আৰু বগা পিঠা বনাম, চিৰা, দৈ, ক্ৰীম এইবোৰে গোটাম আৰু কি বনাম। বনাইছেনে বনোৱা? বনাই আছোঁ এই লাহে ধীৰে, আৰু আছেতো দুদিনমান আছে। ইমান দৌৰা দৌৰি কৰা। লাহে ধীৰে বনাই থাকিম। আমি এই মুহূৰ্তত দৰ্শকলৈ এইটোৱে কৈ থৈ দিছোঁ যে যিহেতু আমি আহিছোঁ, হঠাৎ আহিছোঁ, তথাপি অনিচ্ছাকৃত হ'লেও আলহী যিহেতু আহিছে, আয়োজন নিশ্চয়কৈ কৰিছে। গতিকে আয়োজন কি আছে, কি খুৱাব আমাক? তোমালোকক কি বনাম? গাহৰি খুৱাম, তাৰপিছত বাহু মাছ বনাইছোঁ, এয়া মাছৰ পেটু বনাই আছে। মাছৰ পেটু বনাই আছে। কি বৌ, কেনেকুৱা প্ৰস্তুতি হ'লনে পেটু? নাই, অকণমান বাকী আছে, মাত্ৰ বনাইছোঁহে, মাত্ৰ বনাই আছে। ঠিক আছে, গতিকে কথাও পাতি যাম। আৰু যিহেতু বহু ব্যস্ত হৈ আছে, এতিয়া আমি আপোনালোকক দেখুৱাই গৈছোঁ যে পাকঘৰত কি ধৰণৰ ব্যস্ততা বিহুৰ সময়ত। কেৱল পাকঘৰেই নহয়, আজি যিহেতু আমি খগেন গগৈৰ বাসগৃহত উপস্থিত হৈছোঁ, আপোনালোকক দেখুৱাম যে আচলতে খগেন গগৈ, বিমান বৰুৱা একেলগে আহিছে, তেওঁলোকে বহি আছে এটা ৰুমত। কিনো কথা পাতিছে এটা বছৰৰ ব্যস্ততাৰ অন্তত। ৰাজনীতি নহয়, আজি আমি কেৱল কথা পাতিম আৰু আপোনালোকক বিহু গান দেখুৱাম। সেই সময় আপোনালোকে সোঁৱৰিব, যি সময়ত খগেন গগৈৰ গীত, বিমান বৰুৱাৰ গীত, কি ধৰণৰ এটা পৰিৱেশ আছিল। আমি কথা পাতিবলৈ কিছু চেষ্টা কৰিম। বিমান দা, খগেন দাৰ ঘৰত আপুনিও আহি উপস্থিত হৈছে, আৰু এইবাৰ কেনেকুৱা বিহুৰ প্ৰস্তুতি? এইবাৰ বিহু প্ৰস্তুতিটো আছেই, কিন্তু তাৰ মাজতে আকৌ কিছুমান আতংক আহি গৈছে নহয়, যে হ'বনে নহয় এইটো কথা। যোৱাবাৰ এনেকৈ গ'ল, কিন্তু এইবাৰ সম্ভৱ হ'ব লাগে বুলি ভাবিছোঁ। কিন্তু তথাপিও দৈনিক যিটো গড়ে দেখা দিছে, যোৰহাটত হওক, এইবিলাকত প্ৰত্যেক জেগাত, গতিকে আশাটো তেনেধৰণে কৰিব পাৰিম বুলিও এতিয়া ভবা নাই। তথাপিও আমি বিহু
অতীজৰ পৰাই মই যেতিয়াৰ পৰা জানো তেতিয়াৰ পৰাই গাঁৱত হুঁচৰি গোৱাৰ পৰা বিহু মাৰি আহিছোঁ আৰু তাৰ পাছত পৰ্যায়ক্ৰমে যেতিয়া আমি মেট্ৰিক পাছ কৰিলোঁ তাৰপাছত ষ্টেজৰ বিহুত আহিলোঁ গতিকে বিহু এইটো এটা ৰেকৰ্ড যোৱা বছৰ যে আমাৰ উকা হৈ ৰ'ল বিহুটো সেইটো পাছত প্ৰথমবাৰৰ বাবে তেনেকুৱা হ'ল চাগে। প্ৰথমবাৰ জন্মৰ আগতো ক'ব পাৰিম যে 20 চনটো এনেকুৱা আছিল গতিকে অসম আন্দোলনৰ সময়তো যথেষ্ট উত্তপ্ত আছিল পৰিস্থিতি কিন্তু বিহু চাগে হৈছিল বিহু হৈছে অসম আন্দোলন 83 তেতিয়া আমি আছোঁৱেই তেতিয়া মই কলেজত জয়গাঁও কলেজতে পঢ়ি আছিলোঁ গতিকে তেতিয়াও বিহু হৈছে কিন্তু বিহুত কোনো দিন বিহু ম্লান হোৱা নাই বিহু নোহোৱাকৈ থকা নাই কিন্তু যোৱা বছৰ যিটো আমাক দিলে আৰু ভগৱানে অসমৰ ৰাইজৰ বা সকলোৱে আশীৰ্বাদ কৰক যাতে এইবাৰ বিহুটো হয় আৰু গোটেই ভাৰতবৰ্ষ পৃথিৱীখন যাতে শান্তিৰে থাকে তাকে কামনা কৰিছোঁ। আজি খগেনদাৰ বাসগৃহত আছে আমি খগেনদাৰ সৈতেও কথা পাতিম আপোনাৰ সৈতেও পাতিম দাদা বিহু এইবাৰ হয়তো অনুষ্ঠিত হ'ব কেনেকুৱা লাগিছে যোৱাবাৰতো বিহু অনুষ্ঠিতই নহ'ল হেৰা মই কি কওঁ তোমাক মোৰ মানে মনটো ইমান দুখ লাগি আছে সেইকাৰণে মই সেইদিনাখন এই ল'ৰা কেইটামান আহিছিলে শিৱসাগৰৰ পৰা সেই ক'লে দাদা ককাইদেউ আমাৰ শিৱসাগৰৰ মানে ল'ৰা এটি মানে আমাৰ মেছাগড় ল'ৰা যে ককাইদেউ আপুনি মোক হুঁচৰি এটা গাই দিয়ক মানে এই যে যোৱা বছৰ বিহু নহ'ল মনটো ইমান দুখ লাগিলে এতিয়া হুঁচৰিটো মই সিহঁতক গাই দিছোঁ দেই অহৰ গড়ে পৰা এ ককা আজু ককাহঁতে অ নিৰলেহে আছে যে চাই অ নিৰলেহে আছে যে চাই অ নাতি পুতি হবে অ চেনেহৰ বিহুটি অ আজি ৰাখিছে জীয়াই হয় নহয় আমাৰ নাতি পুতিসকলেও অত সেই আমাৰ আজোকোৱা বিহুটো জীয়াই ৰাখিছে আৰু সেই বিহুটো যেতিয়া ক'ৰবাত নহয় বুলি কৈ দিয়ে মানে মনটো টিকিচকৈ ক'ৰবাত কিবা এটা লাগি যায় হয় নহয় আৰু আমাৰ কি হয় এই বিহু মানে বুলি ক'লেই আজি চ'তৰ আমাৰ এটা কথা আছিলে দেই আগৰ পুৰণা দিনত আমাৰ দৌতি বুলি কওঁ আমি এই আমাৰ দেউতাহঁতক বাপেকহঁতক ঐ দৌতি কি হ'ব বৰষুণ নাইচোন কৈ দিওঁ কি হয় জানে চ'তৰ যিদিনাখন গৰু গা ধোৱা আগদিনাখন দেখিবি বিহু এই বৰষুণ আহিবই সেই ন পানী বাঢ়িলে বুলি যে আৰম্ভ কৰে সেই ন পানী সঁচাকৈ সেইদিনাখন আহেই আৰু সেই ন পানী গৰু গা ধুৱাই লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এই বস্তুবিলাক খুব ভাল লাগে মনত পৰে আজি মই গুৱাহাটীত থাকিলেও যদিও মই গুৱাহাটীত মোৰ দেহাটো থাকে মনটো কিন্তু থাকে মোৰ গাঁৱত নহয় গাঁও কেলৈ গাঁৱৰ যিটো গৰু গা ধোৱা যিটো মানে পৰম্পৰা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় হয় নহয় এই যে বস্তু আমাৰবিলাক আজি মই গুৱাহাটীত থাকিলেও দেই মই এটা কথা কওঁ মই ভাই আমাৰ দৌ মানে সি কৈ দিছোঁ আৰু তোমালোকৰ চেনেলতে কৰে উপায়ো নাই আৰু ভাই সি কিন্তু গধূলি হ'লে মই বজাৰটো মই কওঁ যে লাও বেঙেনা আমি আনো সি কিন্তু ৰাতি শাক বনায় বাঁহৰ শাক যে খুৰাই লৈ বাঁহৰে শাক বুলি আমি হুঁচৰিও গাওঁ কেলৈ বাঁহৰ শাকটো বনাওঁ বস্তু তেতিয়া এতিয়াবা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা হয় নহয় তই হেৰি বাপে সৰু মায়ে সৰু তই হ'লি বৰ গৰু এইবিলাক কিয় কয় আজি চা আমি হিন্দুসকলে বা আমাৰ হেৰিসকলে যিটো মানে পূজা মানে হিন্দু পূজা বুলি কয় যিটো গৰুক যে আমি মানো আৰু গৰুক কিয় আমি মানো তুমি কাইলৈ হালখন বাবলৈ গৰু হাল নহ'লে নহয় গৰুক এনেই নেমানে উপযোগিতা আছে উপযোগিতা সেইকাৰণে কৈছোঁ শুনা মই এই আজিকালি এই বিহুৰ যিটো পৰম্পৰা আহিছে যেতিয়া আমাৰ আগতে ৰজাৰ দিনৰ পৰা আদি হওক দেই এই যেতিয়া ৰজাই দেই স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুটোক মানে জাতীয় উৎসৱ বুলি এটা স্বীকৃতি দিছিলে কিয় দিলে জানে নাই
সেই বিহুটোত এনেকুৱা আমাৰ ৰজাবিলাক সঁচাকৈ দেই সাংঘাতিক আৰু ৰজাবোৰ একধৰণৰ আকৌ তই ৰ বুলি ক'ব নহয় যা বুলি ক'ব নহয়, সেইটো ৰজা হয় নহয়। তই আজি হিমন্ত হেৰি ক'ব পাৰিবি নেকি সৰ্বান্ত সোণোৱালক ৰ বুলি ক'ব নহয় যা বুলি ক'ব নহয়, মানে সিও ৰজা এতিয়া। কিন্তু আহোম স্বৰ্গদেউতো ৰজা আছিলে যাক ৰ বুলি ক'ব নহয় যা বুলি ক'ব নহয়। সেই ৰজাই যেতিয়া ক'লে যে আমি বিহুটোক জাতীয় উৎসৱ বুলি ঘোষণা কৰিলোঁ, তেওঁ কিয় কৰিলে শুনক। বিহুটোত চোৱা, বিহু নাচিবলৈ যোৱা ছোৱালীজনী বিহু নাচনী, বিহুৱাটো ঢুলীয়াটো বিহু ঢুলীয়া, সি হিন্দু নে মুছলিম নে খ্ৰীষ্টিয়ান নে কোনো, সেইটোৱে আহোম ৰজাৰ কিমান মানে ডাঙৰ এটা হেৰি আছিলে যে বিহুটো সেইকাৰণে জাতীয় উৎসৱ, ক'ত ধৰ্ম নাই, গম পাইছা নাই। সেইকাৰণে শুনা আমাৰ বিহুটো আৰু সেই বিহু নামবিলাকত যেতিয়া ৰজাই স্বীকৃতি দিলে তেতিয়া আমাৰ এই ডা ডাঙৰীয়াসকলৰ ঘৰত বিহু গাবলৈ গৈছিলে। এই দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলায়ে ঐ গোবিন্দাই ৰাম। আজিকালি ল'ৰাবাই ক'তনো শিকিলে, দদাই দে ঐ খুজি মাগি এমুঠি খাওঁ, তাৰমানে কণীহঁতি তোমাৰে ঘৰতে বিহুখন মাৰিলোঁ কিবা কিবি গায়। এইবিলাক নহয় আচলতে, এইবোৰ হ'ব নালাগে জানে। বিহু গোৱা ল'ৰা এটা মগনীয়া হয় নেকি হে? তুমি যেতিয়া বিহু গাবলৈ আহিছা দেউতা বৰে ঘৰ তাৰমানে সেইকাৰণে কৈছোঁ, দেউতাৰ বৰে ঘৰ দেখোঁতে ভয়ংকৰ শৰণ খেৰে মেলি চাই এ নখৰুৱাৰে ছশ গাঁঠিৰে সৰিয়হ পিছলি যায়, হয় নহয়? এইবিলাক বিহু যেতিয়া গাঁৱত চলিছিলে চবৰে মন ভাল লাগিছিলে। আজিকালি কিটো হ'ল মানে দদা দে ঐ খুজি মাগি এমুঠি খাওঁ, মানে মগনীয়া টাইপ কৰি দিলে বিহুটো। গতিকে সেইকাৰণে কৈছোঁ দুখ কাৰো গাত নাই, বিহু পৰম্পৰা যি বুজি পাব সিহে জানিব। বিমানদাৰ ওচৰলৈকে আহিছোঁ। খগেনে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে, যদিও আমি কথা পাতি আছোঁ, কিন্তু এইবোৰ কথা আমি জনাটো দৰকাৰ, বুজাটো দৰকাৰ। বিহুৰ লগত আপুনিও জড়িত হৈছে। আপুনি খগেনদাৰ কথাখিনি কোৱাৰ পাছত হয়তো আপুনি কথা আৰু গানৰ মাজেৰে আপুনিও কিবা এটা ক'ব বিচাৰিব। নিশ্চয়। তাৰমানে আচলতে কি হ'ল, আমি যেতিয়া এঘৰ মানুহত হুঁচৰি গাবলৈ যাওঁ, তাৰমানে বিহু মাৰিবলৈ যাওঁ, তেতিয়া কি হয় আমাৰ বিহুটো আমাৰ ধৰ্মৰ লগত এটা সম্পৰ্ক এটা আছে। প্ৰথমে আমি কি কৰোঁ, মানুহ ঘৰত গৃহস্থ কুশল অৰ্থে যেতিয়া আমি কওঁ, চোতালৰ আগত নোসোমাওঁতে আমাৰ হৰিধন দিয়ে, ঢোল তাল বজাই দিয়ে। বজাই দিয়াৰ লগে লগে যেতিয়া আমি জয় ৰাম বোলা জয় হৰিবিলাক কয়, তাৰপিছত আমি এটি যিবিলাক আমাৰ ঘোষাত পায় বা শ্ৰীকৃষ্ণ বন্দনা হওক, কাৰোবাৰ কিবা এনেকুৱা ধৰণৰ তেনেবোৰক কি কওঁ আমি ঘোষা হিচাপে গাওঁ। ধৰক এ ৰাধাই বোলে কৃষ্ণ মোকে পাৰে কৰা হে যমুনাৰে ঢলৈ গোবিন্দাই ৰাম, এনেকৈ কৈ আমি দুটা দিওঁ, তিনিটা দিওঁ হুঁচৰি গাওঁ। হুঁচৰি গোৱাৰ পাছতেই খগেনে কোৱা নিচিনা আমি দেউতাৰ পদূলিত বা দেউতাৰ বৰাই ঘৰ দিশত ভয়ংকৰ যোজনা দিব। তাৰপিছত আৰু এটা যোজনা দিয়ে যে বেয়া নাম ওলালে খেমিব গৃহস্থ, প্ৰথমে বিহুকে গাওঁ। গতিকে এইবিলাক গোৱাৰ পাছত আমাৰ মানে অনুমতি লৈ পেলাই গৃহস্থৰ পৰা যে আমি বিহু গাবলৈ আপোনালোকে অনুমতিটো আমাক দিয়ক, তাৰপাছত আমাৰ বিহু মাৰে। গতিকে এই পৰম্পৰাবিলাক এতিয়া কথা নতুন প্ৰজন্মই কেনেকৈ জানিব, কাৰণ বিহুবিলাক গতিটোৱেই বেলেগ হৈ গৈছে। যিবিলাক আজিকালি ওলাইছে তাত ল'ৰাবিলাকে খুব ধুনীয়া গায়, কিন্তু তাত ঢোলটো ব্যৱহাৰ নকৰে। গতিকে ইনষ্ট্ৰুমেণ্ট বাদ্যযন্ত্ৰবিলাক থলুৱা হৈ থকা নাই। কিন্তু চিডিৰ যুগ আহিছিলে, সেই যুগত আপুনিও যথেষ্ট এটা অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। আপুনি কি ভাবিছিলে তেতিয়া চিডিৰ বিহুৱে বিহুক জীয়াই ৰাখিব পাৰিব নে কি আছিলে সেই সময়ত আপোনাৰ চিন্তাটো কি আছিল? নহয়, চিডি বা আমি অডিঅ' কেছেট বহুত কৰিলোঁ, অডিঅ' কেছেট এতিয়া নাই, চিডিও নাই। এতিয়া মাৰ্কেটখন ইউটিউবতে যায়। গতিকে আমি ভাবিছিলোঁ, মই যেতিয়াৰ পৰা মই যিমানবিলাক কাম কৰিছোঁ, মোৰ নিজৰ ঐতিহ্য, মোৰ বিহুটো ৰাখি, মই এইটো কথা নকওঁ যে মই মডাৰ্ণ কৰা নাই বুলি, কিন্তু মই মডাৰ্ণাইজ কিবা অকণমান কৰিলেও তাৰ বিষয়বস্তুটো কিন্তু বিহুতে থাকে।
তেনেধৰণে মই কাম কৰিছিলোঁ যাতে বিহু লাগি থাকে গাত। সেই গতিকে মই নতুন প্ৰজন্মক এইটো আহ্বান জনাওঁ যাতে বিহুবিলাক কৰোঁতে তেওঁলোক সচেতন হওক আৰু সজাগ হওক। আৰু এতিয়া আমাৰ জ্যেষ্ঠ আমাৰ বিহুৱা আমাৰ খগেন দা আছেই, গতিকে খগেন দা আচলতে দুজনমান আহি পেলাই সোধাত কি আপত্তি আছে? খগেন দা যিকেইটা আপোনাৰ সম্পৰ্কটো কেনেকুৱা আছিলে খগেন দাৰ লগত? নাই খগেন দাৰ লগত আমি সেই সৰু বহুত দিনৰ পৰা মই মনোজ আহিছে আমাৰ মোৰ লগৰ, গতিকে আমি একেলগে বহুত ভাৰতৰ বাহিৰ তথাপিও ভাৰততকৈ বেলেগ বাহিৰতো গৈছে। গতিকে খগেন দা মই তোমাক কৈ দিওঁ, মই সাংস্কৃতিক সঞ্চালকালয়ত চাকৰি কৰিছিলোঁ আৰু এইটো বৰ ডাঙৰ কথা। আমাৰ যিখন মানে ষ্টেট মিউজিক কলেজ ৰবীন্দ্ৰ ভৱনত খুলিছিলে ৰুদ্ৰ বৰুৱাদেৱে, সেইখনৰ কিন্তু ফাৰ্ষ্ট বেষ্টৰ বিমান দেই, সেইটো ডাঙৰ কথা। ছাত্ৰ তেতিয়া কি হয়, মইতো তাত চাকৰি কৰোঁ, তেতিয়া বিমান বৰুৱা বোলে ল'ৰা এটা তাত মানে যায়, আমি দেখি থাকোঁ দেই। যিহেতু আমাৰ তেতিয়াই যিটো আমাৰ গেষ্ট হাউচ এটা বনাইছিলে তাতে মিউজিক কলেজ বনাই দিলে। বিমান হেড কিন্তু এইটো বহুতে নাজানে যে আমাৰ ষ্টেট মিউজিক কলেজৰ ফাৰ্ষ্ট বেষ্টৰ বিমান বৰুৱা হেড, তাৰ পাছৰ বেষ্টত ভিতালী হেড, এনেকৈ আৰু দেই। আমাৰ আৰু কি চুংক্ৰাং এইবিলাক আৰু যিয়ে নহওক, কিন্তু সেই যে ফাৰ্ষ্ট বেষ্টৰ যিটো ল'ৰা বিমান বৰুৱা ষ্টেট মিউজিক কলেজত পঢ়িছিলে, তেতিয়া মই তাত চাকৰিয়াল। কিন্তু বিমানৰ তেতিয়া আমি যেতিয়া আমাৰ যেতিয়া কালচাৰেল এফেয়াৰ্ছত কিছুমান মিটিং পাতে, ফাংচন পাতে, তেতিয়া মানে কি বৰ ভাল আমাৰ ডাইৰেক্টৰ আছিলে আনন্দমোহন ভাগৱতীয়ে কৈছিলে এই বিমান বুলি ল'ৰা এটা আছে কাজিৰঙা, চকুত তেতিয়া কৈছে এই ল'ৰাটোৱে গান গাব। তেতিয়াই মোৰ এয়াও চকুত পৰিছিলে, সেইধৰণে আমাৰ চিনাকি। তাৰপিছত দেখিলোঁ মই যে পাছৰ দশত দেই, তাৰ পাছৰ দশত বিমানৰ লগত মোৰ সম্বন্ধ নাই। যেতিয়া আকৌ NK প্ৰডাকশ্যনৰ বিহুলৈ আহিলে, তেতিয়া বিমানে যেতিয়া কিছুমান গান লেখে, তেতিয়া মোৰ মনটো ভাল লাগিলে দেই। এবাৰ এনেকুৱাও হৈছিলে, কৈছোঁ আৰু এবাৰ মানে এই এটা জানমণি কেছেট, দেৱই বিখ্যাত, দেৱই কয় এই গানকেইটা দিছে খগেন দা, প্ৰথম আপুনি মোক দিব লাগিব স্বীকৃতি। ফুল ফুলিছে বসন্তৰ তুমি জানমণি বহাগৰ, লেখিলে। দেৱই কয় এই নহ'ব, মোক লৈ যায় আকৌ দেই, সঁচা কাচি কৈছোঁ আজি। খগেন দা আপুনি কওকচোন দিয়ক। বোলো দেৱৰ চাবি এই গানকেইটা কিন্তু ভাল হ'ব, তই কৰিবলৈ দেচোন কওঁ দেই। মোক লৈ যায়, এই খগেন দা আপুনি কওকচোন দেৱক গানটো কেনেকুৱা হ'ব। সঁচা কথা যদি আজি বোলে ফুল ফুলিছে বসন্তৰ তুমি ক'ত লিখিছোঁ আমি ৰাতি, ইয়াৰ আছিলে ৰুমটো ক'ত, অম্বিকা গীত। মইতো বিমানটো এইকেইটা ডেগেজা হ'ব। দেৱক ক'লোঁ এই গান এবাৰ হিট হ'ব, চিন্তা এনেকৈ জানমণি দেই, সিটো হ'ল দেই। সেইকাৰণে জানমণিৰ আৰু কি আছিলে? জানমণি আজিৰ তাৰিখতো কিন্তু বহুতে মনত ৰাখে জানমণি খুব হিট হৈছিলে 1996 চনত। শকুন্তলা তেতিয়া খগেন দাৰ লগত আমি থাকি খগেন দা ভইচৰ ওপৰত টান মৰাকৈ গান কৰিলে যিজন আৰ্টিষ্টে গাব, সেই আৰ্টিষ্টজনৰ ভইচৰ ওপৰত মই ষ্টাডি কৰি লওঁ। তেতিয়াই খগেন দাৰ ওপৰত আমাৰ বুঢ়া আছিলে NK বুঢ়া, বলিম বৰকটকী, তেখেতে কৈছে খগেনৰ ওপৰত লিখ। মোৰ ওচৰত দিখঠি অগৰা দেখি ভয়ে লগা পানী সোণতলতে থাকে, ঐ প্ৰকৃতি ধুনীয়া এনে মোহনীয়া বসন্ত কালতে আহে। সেইটোৱেই এই বসন্ত কালটো। এতিয়া এতিয়াতো কিবা এটা পৰিৱৰ্তন হৈছে। এইটো কিহৰ পৰিৱৰ্তন, কিবা বৰফ গলিছে নেকি, ক'ত কি নাজানো আৰু। এতিয়া মই এটা নতুন চামৰ যিখিনি এটা নতুন বিহুৰ যিটো যে বিহু যে আমি যিখিনি বিহু গাইছিলোঁ, মহানন্দ মজুমদাৰ বৰুৱা, দিলীপ গগৈ প্ৰয়াত, মই, বিপুল চেতিয়া ফুকন, আমাৰ বিহু ধংটো অলপ বেলেগ আছিল। সেইটোৱে মই জানিব বিচাৰিছোঁ আচলতে পৃথক কি ধৰণে হৈ শুন, সেই যে আমি বিহু ধংটো গাই আছিলোঁ, তাৰপাছত যেতিয়া জানমণিত এদিন ৰাতি 2টা বজাত কৈছে বিমানে, খগেন দা অলপ বিহু ধংটো বেলেগ কৰোঁ নেকি। বেয়া কথা মই কওঁ আৰু, আমিতো আহোম মানুহ, সাজ খোৱা মানুহ, ৰাতি হ'লে পানীটো খাই দিওঁ। মই ইয়াক কৈছোঁ এইবোৰ কাটি দিব নালাগে দেই, সঁচা কথা। কৈছে খগেন দা এই সুৰ এটা কৰোঁ, লিখি আছে ঐ জান আকাশখন ধুনীয়া, মই সুৰ দি আছোঁ ৰ, ঐ জান আকাশখন ধুনীয়া, বহি আছোঁ ক'ত জান নাই, NK প্ৰডাকশ্যনৰ ওপৰ ফ্লেটটোত দেখিছে। এটা লাইন দিলোঁ,
ই বিহু লিখিলে সেই বিহু ফাটাফাটি আৰু এটা কাহিনী কওঁ বৰষাই আমি পিকনিক খাবলৈ গৈছিলোঁ নাজিৰা ঘাটত নহয় ঐ নাজিৰা ঘাটত পিকনিক বৰষা গৈছে বৰষা ককায়েক তাৰ নাম কি অংকুৰ বৰষাই মোক কৈছে খগেন দা আপুনি যদি মোৰ নামত এতিয়া 1 মিনিটত এটা বিহু লিখি দিয়ে আপোনাক ফুল বটল এটা দিম কৰিছে মোক সঁচা কথা এইবোৰ কাটি লাভ নাই বহুত তেতিয়া মই ৰ তই 1 মিনিটত মোক গাই দিছোঁ বৰষা কৰিছোঁ মই ভৰষা ঐ ৰাখিছোঁ মনত আশা তুমিনো মোৰে হ'বা ইটো পাই গ'ল ইটো একদম জানে শুনিলে হ'ল সেই কেছেট বৰষা হৈ গ'ল আজি সঁচা কথাখিনি কৈছোঁ ইও স্বীকাৰ কৰিব লাগিব যে সেই বৰষা মই 2টা লাইন গাই দিছোঁ পিকনিকত আৰু সেই বৰষা কেছেট হৈ গ'ল আৰু ফাটাফাটি চলি গ'ল বাকীখিনি কেনেকৈ প্লেন কৰে আপুনি নহয় মোৰ কিবা গানৰ বা টপিকৰ কিবা এটা পালে হ'ল আৰু মোৰ লগত মনোজ ফুকন আমি মাৰ্কেটিং কেনেকৈ হ'ব ৰাইজৰ ওচৰত কেনেকৈ যাব অনুভূতিটো কি জানানে তাৰমানে অনুভূতিটো মই গালে মোৰ এটা ছিষ্টেম তেতিয়া দিনত আমাৰ টেপ নাছিল নহয় টেপ নাই কিবা ৰেকৰ্ডিং কৰাৰ ব্যৱস্থা নাই গতিকে আজি মই যিটো গান কৰিলোঁ সেই গানটো যদি মোক কালিলৈ মনত থাকে তেতিয়া মই ভাবিম যে গানটো ভাল হ'ব পাহৰি থাকোঁ নহয় আমি এই মাত্ৰ গান কৰিলোঁ ঢেৰ মানুহ তেতিয়া দিনত আৰু ঢেৰ একেলগে বহা মানুহ ঢেৰ থাকে গতিকে মই আকৌ মোৰ লগৰ এই বন্ধু মনোজ ফুকন আহিব লগ পাবা মনোজক কওঁ এই মনোজ তই মনত ৰাখিবি দেই আমি দুটা একেলগে বহোঁ বহুত দূৰ ক'ৰবাত এই কেলকাতা বম্বে চম্বে এইবিলাক গ'লে মই গাই যাম তই খালি মনত ৰাখিবি হা কাইলৈ মোক খালি মনত পেলাই দিবি এটা কথা একদম একদম মনত পেলাই দিবি আৰু দেই তাই সি কি কৰে তাৰ তেওঁতে মনত পেলাই দিম তেনেকৈ মই জাৰ্ণিবিলাকত বহুত গান লিখিলোঁ আৰু বৰষা গানটো কি হ'ল যেতিয়া খগেন দাই তাৰমানে তাৰপাছত আমি ৰিহাৰ্চেল কৰি যে বাহিৰত যাব কাৰণে বৰষাও যাব খগেন দা এই বিমান গানটো কৰিলি দে ৰ'ব কৰিম তাৰপাছত আমি ৰিহাৰ্চেল হৈ আছে কণ্টিনিউ বৰষা মনতে বহু আশা কৰিছোঁ মই কামনা তুমিনো মোৰে হ'বা সৰু হৈ থাকোঁতে বৰষা ধূলি বালি খেলিছিলা তুমিনো নজনাকৈ যৌৱনত ভৰি দিলা আমি সৰুৰ পৰা ক্ৰমান্বয়ে কৈশোৰৰ পৰা একেবাৰে যৌৱনৰ কল্পনা কৰিলোঁ গতিকে সেই তেনেকৈ কল্পনা কৰা যায় বিমানৰ সেইটো ডাঙৰ মানে এটা পইণ্ট আছে দেই তাৰমানে কি ইয়াৰ লিখনিটো বৰ সুন্দৰ দেই না মই খেলি মেলিকৈ কামটো কৰি দিওঁ ই কিন্তু সজাই পেলাই তাৰিখত বিহুনাম যিবিলাক বিহুনাম বুলি কোৱা হয় বিহুত যিটো অৰিজিনেলিটি যিটো স্বকীয়তা থাকে ক'ৰবাত নহয় ক'ৰবাত সেই স্বকীয়তা হেৰাইছে নেকি আজিৰ তাৰিখত সেইটোতো যদি তোমাক মই কওঁ শান্তনু মানে সেইখিনি ক'বলৈ গ'লে বহুত মানে কথা হ'ব কেলৈ শুনা আজি যুগে যুগে আগৰ যিবিলাক বিহুনাম তেহানি লীলা গগৈ বিহুগীত আৰু হেৰি লিখি থৈছিলে সেই বিহুনামবিলাক আজিও গাই থকাও নাই সেই দিনত এনেকুৱা প্ৰেম প্ৰীতি গান গাইছিলে সেই প্ৰেম প্ৰীতিবিলাক ইমান ধুনীয়া আছিলে ঐ হাঁহে হৈ চৰিম গৈ ঐ তোমাৰে পুখুৰীত পাৰ হৈ পৰিম গৈ ছালত ঐ ঘামে হৈ সোমাম গৈ তোমাৰে হৰিলত এই মাখি হৈ চুমা দিম গালত কিমান ভদ্ৰ মাৰ্জিত ভাগে আহিল নহয় আজিকালি মানে তপিনা ডাঙৰ চাই বুলিতো গোৱা নাই সেই মাৰ্জিত গাইছিলে নাই মই এইটো কথা কৈছোঁ আজিকালি আমি যিবিলাক বনৰীয়া গীত গাইছিলোঁ যিবিলাক মই তোমালোকৰ আগত গাব নোৱাৰোঁ এতিয়া সেই বনৰীয়া গীতবিলাক টানি আনি যিবিলাক সেইকাৰণে আজিকালি কলাত্মক ৰূপ এটা থাকে সকলো বস্তুৰে কলাত্মক ৰূপ এটা থাকে এই কলাত্মক ৰূপৰ পৰা অলপ আঁতৰি আহিছোঁ নেকি সেই প্ৰশ্নটো আঁতৰি গৈছে জুবিন গাৰ্গেও কেতিয়াবা কৈছে যে আপোনাৰ পৰা বিহু শিকিছে কেনেকুৱা ধৰণৰ আছিল সেই সময়ত মানে এটা কথা কিন্তু সেইটো জুবিন গাৰ্গৰ কি আৰু সেইটো মই সঁচা কথা সিও জানে প্ৰায় হেৰি চনত মানত মানে 97 মানত তেতিয়া কি হ'ল জুবিনে তেতিয়া প্ৰথম অনামিকা আৰু অনুৰাধা নে কিবা এনেকুৱা দুটা কেছেট কৰিছিলে তেতিয়া সি বিহু প্ৰগ্ৰেম কৰিবলৈ গৈছিলে তিনিচুকীয়া ফালে
সি বিহু গাব নাজানো বুলি ক'লে তেতিয়া তাক অকণমান মানে তিনিচুকীয়া তাক অলপ অভদ্ৰামি কৰিলে তেতিয়া কোনোবাই এনেকুৱা ক'লে তুমি যদি বিহুৱে গাব নাজানা কি বিহু ফাংচন কৰিছা তেতিয়া ক'লে খগেন গগৈৰ ওচৰলৈ যাবা সঁচা কথা কৈছোঁ তেতিয়া সি আছিলে ক'ত জান নাই ছেক্ৰেটৰিয়েটত বাপেক ডেপুটি ছেক্ৰেটৰী তেতিয়া জুবিন আহিলে এদিন দেই হেৰিৰ লগত এই ৰাণা যে সিহঁতৰ মানে বাপেকৰ এটা মৌচুমী টেণ্ট হাউচ আছিলে টেণ্ট হাউচ তেতিয়া জুবিনক গাইছেই নাই আহিলে খগেন দাৰ ওচৰত যাওঁ তেতিয়া জুবিনক ক'লোঁ যে তোৰ কণ্ঠটো ইমান ভাল তই আচলতে ইচ্ছাহে কৰা নাই তেতিয়া মই জয়ন্ত সোণোৱালক পৰিচালনা কৰিবলৈ দি এটা কেছেট কৰিব দিলোঁ উজান প্ৰীতি কচু পাতে খজুৱাই মাজনী পদুম এই গানটোত দিয়ে ক'লোঁ 7টা গান জুবিনে গালে এটা গান মই গৈ ৰাছিয়ালৈ গুচি গ'লোঁ সেই উজান প্ৰীতি যেতিয়াই জুবিনে গালে সেইদিনাৰ পৰা জুবিন গাৰ্গ ৰ'বলগীয়া হোৱা নাই দেই গৈ আছে কেলৈ তাৰ মই তেতিয়া জুবিনক কৈছিলোঁ চা তোৰ মাতটো ইমান ভাল তই খালি বিহুটোক তই অসন্মান নকৰিবি তই মানে গাবলৈ ইচ্ছা কৰা নাই গম পাইছোঁ তই গাই চাচোন বুলি ক'লোঁ যেতিয়াই জুবিনে বিহু গালে তাৰপিছত জুবিনে বিহুৰ কাৰণে ৰ'বলগীয়া হোৱা নাই কক ষ্টুডিঅ'ৰো অভিজ্ঞতা আছে সেই অভিজ্ঞতাটো কেনেকুৱা আছিল কক ষ্টুডিঅ'ৰ অভিজ্ঞতাটো আছে বাৰু সেইটো কিছুমান দেই মানুহৰ মানে এই কপালেও টানে যে মানে কক ষ্টুডিঅ'টো কওঁ আৰু মোৰ মানে ভাগিন এটা আমাৰ সোণাৰী মানে সি মানে তাত থাকে বুমণি বুলি তেতিয়া সি লেজলি লুইজৰ যিটো ষ্টুডিঅ' আমাৰ অসমলৈ হোৱা FM-তকৈ আগেয়ে বম্বেত FM আছিলে গম পাইছে নাই হয়নে বাৰু নিশ্চয় তোমালোকে জানা সেই FM যিটো ষ্টুডিঅ' সেইটোত মানে বুমণি মোৰ ভাগিনটোৱে সি লেজলি লুইজৰ ষ্টুডিঅ'ত সি কাম কৰিছিলে তাৰ মাজতে সি আহি গ'ল লেজলি লুইজক লৈ আহিছিলে গুৱাহাটীলৈ তেতিয়া মই হেৰি গাই আছোঁ মানে বিহু টোকাৰী কেছেট এটা গাই আছিলোঁ এই আমাৰ জিতু কি এইটো ডিজ চিত্ৰাক সি লৈ গ'ল তালৈ বোলে মোক ক'লে আৰু आपका ये ट्यून बहुत अच्छा लगता है फोक के लिए मैं तो बुलाएंगे तो बम्बे जाएगा তাৰ ভাগিনীক ক'লোঁ ঐ মই এখন খেলি মেলি নাই তক বজাই দিবি কেইদিনমানৰ পিছত সি মাতি দিলে মোক যে আহক বুলি সিয়ে ক'লে ফ্লাইটৰ টিকেট কাটি দিলে গুচি গ'লোঁ সেইটো কিন্তু সাংঘাতিক মই এটা দেখিলোঁ দেই ফ্লাইটৰ টিকেট কাটিলে গ'লোঁ আৰু এই লেজলি লুইজৰ বাপেকৰ যিখন হোটেল একদম জুহুত গোটেই কাঠৰ বে বৰ ধুনীয়া থাকিবলৈ ভাল একদম আৰু তাৰপিছত লৈ গ'ল কৈছে তেওঁ ক'লে মোক যে আপোনাক মই পুৰণা বিহুগীত কেইটামান ল'ম আপুনি পুৰণা গাব দেই কৈছে মোক আপোনাক একদম অৰিজিনেল বিহু চাহিয়ে মুস্কো এতিয়া মই গালোঁ সেইখিনি দি দিলোঁ চিনেমাই জাজি নৈ গুৱাহাটী টিপ টপ দেখি সি লৈ ল'লে লৈ মোক পঠাই দিলে পিছদিনাখন টিকেট কাটি দুদিনৰ পাছত আকৌ মাতিলে আকৌ তেওঁলোকে নিজে ফ্লাইটৰ টিকেট কাটি দিয়ে দেই নিয়ে মোক লৈ গ'ল এই সিহঁতৰ যিটো কক ষ্টুডিঅ' এই বৰ ধুনীয়া জেগা বুজিছ নাই আমাৰ জ্যোতিষ চিত্ৰবনৰ নিচিনা হাবি জংঘল ধুনীয়া একদম বৰ ধুনীয়া জেগাত তাৰপৰা নিলে মাতিলে সেইদিনাখন আহিলে হেৰি শংকৰ মহাদেৱন আহিলে ক'লে মোক যে খগেন দা आपका साथ एक शंकर महादेवन ने माराठी का फोक गाएगा ठीक है তাৰ ৰিহাৰ্চেল কৰিলে এদিন আইঅ' ঈশ্বৰ 141টামান নেকি সিহঁতৰ হেৰি লাইট যে আৰু লাইভ দেই লাইভ একদম লাইভ মানে কোনো হেৰি নহয় তাৰপৰা গ'লোঁ শংকৰ মহাদেৱন আহিলে সেৱা কৰিছে মোক খগেন দা আপতো আসাম কা বৰা কালাকাৰ হে মইতো পাগলা হৈ গৈছোঁ ক'ত শংকৰ মহাদেৱন আৰু ক'ত খগেন গগৈ তাৰপিছত ৰিহাৰ্চেল হ'ল ৰাতি হ'ল গৈ ধুনীয়াকৈ একদম আৰু বৰ ডাঙৰ বস্তু মানে কি আজিকালি কি বুলি যে 4টামান ল'ৰা যে দি দিয়ে লগত কি মেনেজমেণ্ট নহয় এই খাবলৈ মেলিবলৈ নিয়ে শুবলৈ ইভেণ্ট মেনেজমেণ্ট এজনী ছোৱালী আছিলে ইন্দিৰা বুলি আমাৰ মণিপুৰী ছোৱালী তাৰপিছত খগেন দা বহুত আচ্ছা লাগে তাই আসাম কাহে মে মণিপুৰ কাহে এনেকৈ তাৰপৰা ইদিনাখন আমাৰ লাইভ হৈছে এটা গান 10টা বজাৰ পৰা মানে আৰম্ভ কৰিছে আৰু গধূলি 4টা বজাত শেষ কৰিছে এটা গান খগেন্দ্ৰৰ যথেষ্ট অভিজ্ঞতা আছে বিমানদেৱ বিহুৰ লগত বিহু গীতৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈ আছে এতিয়া এইবাৰ আপোনাৰ পৰিকল্পনা কি এইবাৰ মই অডিঅ' বিহু প্ৰায় 20-25টামান কৰিলোঁ
ইউটিউবত কৈ আছে এইবিলাক কিন্তু পৰিকল্পনা এইটোৱেই যদি কোনোবা ৰাইজে বিচাৰিলে আমি যাম আমি যিবিলাক অনুষ্ঠান কৰিম আমাৰ সেই পুৰণা যিবিলাক বিহুগীত সেইবিলাকেই অনুষ্ঠান কৰিম আৰু আমাৰ যিটো অনুষ্ঠান নপুৰণি নতুন গান থাকিব নতুন গান গোৱাৰ কাৰণে মই আকৌ এটা আজি প্ৰজন্মৰ ল'ৰা এটা লৈ লওঁ গতিকে মোৰ বিহুবিলাক কিন্তু সেই অতীজৰ আমি যেতিয়াৰ পৰা মই কাম কৰিছোঁ মই 1983 চনৰ পৰা কৰিছোঁ 83 চনৰ পৰা বিহু কৰিলোঁ সেই অতীতৰ বিহুবিলাক মোৰ কি হয় মনত থাকে কিছুমান বহুত স্মৰণীয় বিহু আছে চিন্তামণি কৰিলোঁ চিন্তামণি প্ৰডিউচ কৰিয়েই 3 মাহৰ ভিতৰতে মই গাড়ী এখন ল'ব পাৰিলোঁ নহয় প্ৰেমত নপৰিলে শিল্পী হ'ব নোৱাৰে আমাৰ প্ৰেমবিলাক তেতিয়া স্বৰ্গীয় আছিল শুদ্ধ গতিকে সেইকাৰণে মই যিবোৰ ছোৱালী প্ৰেমতো ডাইৰেক্ট কওঁ যে মই ভালেই পাইছোঁ হয় চবেই জানে গোটেই অসমৰ ৰাইজে জানে গতিকে আৰু যদি বিয়া হোৱাৰ পাছতো মই গান কৰি কেছেট কৰি পঠিয়াই দিওঁ তাৰমানে পঠিয়াই দিওঁ কাৰোবাক দিবলৈ দি দিবি গতিকে তেনেধৰণৰ শুদ্ধ মন শুদ্ধ থাকিলে কোনো ভয় কৰিবৰ কোনো দৰকাৰ নাই ঠিক আছে যদি কিবা এটা মেছেজ দিব বিচাৰে অকণমান গাই দিয়ক তাৰপিছত আমি অন্য অনুষ্ঠানো আছে মই কৈ যাম আপোনাক মেছেজ মানে গানৰ মাজেৰে স্মৃতিৰ কথা সেয়া ঐ আমন জীৱন কৰি ৰেলৰ চিৰিত বহি কালৈ চিন্তা কৰা চিন্তামণি তাৰমানে আমাৰ জীৱনকে বহি থাকে আৰু এই দুদিনে দেখোঁতে চিন্তামণি কি কাহিনী ৰচিলি কি কথা তই ভাবিলি ভাবিছনে কি তোক মই পাহৰিলোঁ বুলি গতিকে সেই আৰু কিমান মহান প্ৰেমিক আৰু কোঠাৰ ভিতৰৰ পৰা বাহিৰত ওলাই আহি এতিয়া আমি খগেনদাৰ চোতালত আৰু চোতালত আপোনালোকে এইবাৰ দেখিবলৈ পাব অন্য এক পৰিৱেশ আমি আৰম্ভ কৰিব লৈছোঁ যিহেতু কৈছিলোঁ যে কৰোণাৰ বাবে এটা বছৰ আনকি আপোনালোকে বিহু নোহোৱাকৈ পাৰ কৰিলে আৰু এইবাৰ বিহু যেতিয়া হ'ব বুলি কৈছে আমি ব্যতিক্ৰম নহয় খগেনদাৰ চোতালো আমি আৰম্ভ কৰিব লৈছোঁ মনোজ দা আছে পেপাৰে আৰম্ভ কৰিম
আৰু মহৰ সিংহৰ গুমগুমনি মহৰ সিংহৰ পেপাৰ গুমগুমনিৰ পাছতে আমি খগেনদাৰ ওচৰলৈকে আহিছোঁ বিহুনাম আমি পুৰণি বিহুনাম কিছু শুনিম খগেনদাও আছে মহৰ সিংহৰ পেপাৰ গুমগুমনি দেখা পাইছোঁ আৰু এইফালে বিমানদাও আছে আমাৰ মাজত বৰ ধুনীয়া মই এটা কথা কওঁ এই আজিকালি এই পেপা যে হয় তোমাক কৈছোঁ শান্তনু তুমি পেপাৰ আজিকালি যিটো পেপাৰ বজোৱা ধং মই অলপ বেয়া পাওঁ আজি তুমি তাত দেখিলানে এই মনোজ ফুকন মোৰ নিজৰ ভাই মানে মোৰ সম্বন্ধীয় ভাই সি পুলিচৰ চাব ইন্সপেক্টৰ কিন্তু সি আজিলৈকে নিজৰ সংস্কৃতিটো এৰি দিয়া নাই বিহুটো এনেকৈ কোনোবাই ঘপকৈ ধৰি আনি হৃদয়ত সোমোৱাই দিব নোৱাৰে থাকিব লাগিব ভিতৰৰ পৰা হৃদয়ত থাকিব লাগিব মৰমত থাকিব লাগিব হয় নহয় যেনেকৈ আমাৰ বিমানে ঘপকৈ কৈ দিয়ে মৰমত মাতিছোঁ তোমাক জানে মনি তুমি মোৰ বুকুৰে হিয়াৰ বাখৰ মণি কিন্তু শুনা কথা এইটো হ'ল বিমানৰ নতুন সংস্কৰণ হয় নহয় কিন্তু আমি যদি যিটো কৰিম আজি মোক যদি কোৱা মইতো সেইটো নকৰিম হে মই গাবলৈ গ'লে ভাবিম মই কি গাম আকৌ হেৰা বিয়নী ঐ কি খাই মৰিলে বিয়হেৰা বিয়নী মৰিলে কি খাই মৰিলে শিঙৰা জানতে ডিঙৰা পাতোতে চেপাত লাগি মৰিলে বিয়হেৰা বিয়নী কি খাই মৰিলে বিয়হেৰা বিয়নী কি খাই মৰিলে বিয় আকৌ হেৰা বিয়নী কি খাই মৰিলে বিয়হেৰা বিয়নী কি খাই মৰিলে বিয় শিঙৰা জানতে ডিঙৰা পাতোতে চেপাত লাগি মৰিলে বিয়হেৰা বিয়নী কি খাই মৰিলে বিয়হেৰা বিয়নী কি খাই মৰিলে বিয় আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট আমাৰ লগত প্ৰতিটো মুহূৰ্ততে সংবাদ ক্ষেত্ৰত জড়িত হৈ থাকে আৰু আজি ঢুলীয়া হিচাপেও আন এটা পৰিচয় দাঙি ধৰিছোঁ আমি গতিকে খুব সুন্দৰ খগেনদাৰ ভাতৃ আৰু লগতে দিলীপদাৰ পুত্ৰও আছে পিতা পুত্ৰৰ যুগলবন্দী এটা পানী থাকোঁতে মাজনী হাতত চৰিয়ালৈ পানীটো থাকোঁতে মাজনী হ'বনো পানী লগা জ্বৰ চেনি মাই জাজি নৈ বুৱাই দিম চেনি মাই কলিজাৰ তেজেৰে চেনি মাই তেজেৰে বুজাব নৈ চেনি মাই তেজেৰে বুজাব আমি এইবাৰ পুনৰ বিমানদাৰ ওচৰলৈকে আহিছোঁ খুব সুন্দৰ বিহুগীত এটা দেখুৱালে মৌচিঙে খুব সুন্দৰকৈ ঢোল বজাইছে আজি দিলীপ গগৈ ঢোল বজাইছে খগেনদা আছেই নিজে গতিকে সেই সময়ৰ বিহু যি বিহু বা যি বিহুৰ কেছেটে বা যি বিহুৰ গানে এটা জনপ্ৰিয়তা অৰ্জন কৰিছিল ব্যাপক জনপ্ৰিয়তা শিহৰিত কৰি তোলে বহুতকে কি গাব আজি মই গাম সেই জানমণি যিবোৰ পুৰণা বিহু কৰিছিলোঁ তাৰে গাইছোঁ
ঐ ধনুকৈ ভাগিলে দেহা নৈ কাণৰ বালিয়া বগৰী হাতৰ চিচা খাৰু দেহা নৈ কাণৰ বালিয়া বগৰী লাগে ডালে ভৰি ময়ো দিম জোকাৰি দেহা তুমি খাবা বুটলি ঐ বুটলি তাৰ মাজত থাকিব তোমাৰ আমাৰ মৰম আৰু ধেমালি ঐ গিৰিংকৈ মাৰিলে দেহা নৈ কাণৰ বালিয়া বগৰী গিৰিংকৈ মাৰিলে দেহা নৈ কাণৰ বালিয়া বগৰী মেঘে ঐ গাজনি দেহা নৈ কাণৰ বালিয়া বগৰী বৰষে ঐ গাজনি দেহা নৈ কাণৰ বালিয়া এই বৰষুণ আহিব পাৰে দেহা নৈ কাণৰ বালিয়া বগৰী লাগে ডালে ভৰি মইনো দিম জোকাৰি দেহা তুমি খাবা বুটলি ঐ বুটলি তাৰ মাজত থাকিব তোমাৰ আমাৰ মৰম আৰু ধেমালি খগেনে কিন্তু বৰ ধুনীয়া নাচে দেই মিহি নাচ ন আগতে নচোৱা খুব মন ফুলনিৰ মালিনী হবা জানো মাজনী ঘৰত নাই মোৰ ৰোৱনী দেহা তোমাক লৈ ভটিয়াই যাম দেহা তোমাক লৈ সুখেৰে খাম এই মন ফুলনিৰ মালিনী হবা জানো মাজনী ঘৰত নাই মোৰ ৰোৱনী দেহা তোমাক লৈ ভটিয়াই যাম দেহা তোমাক লৈ সুখেৰে খাম ভাবিছে নৈতে জপিয়াই ঐ নৈতে জপিয়াই ঐ ঢৌ খেলি খেলি যামে গৈ ভটিয়াই ঐ ভনী ৰহে দৈ নৈতে জপিয়াই ঐ নৈতে জপিয়াই ঐ ঢৌ খেলি খেলি যামে গৈ ভটিয়াই ঐ যদি মৰম দিয়া আকৌ আহি মোজাই ঐ আকৌ আহি মোজাই ঐ মৰমৰ ডোলেৰে বান্ধিবা তেতিয়াই মৰমৰ ডোলেৰে বান্ধিবা তেতিয়াই যদি মৰম দিয়া আকৌ আহি মোজাই আকৌ আহি মোজাই মৰমৰ ডোলেৰে বান্ধিবা তেতিয়া কহুৱা বননি তাতে চৰে হৰিণী ৰঙা চোলা নিপিন্ধিবা ঐ জানেনে তুমি শুৱনি ঐ কহুৱা বননি তাতে চৰে হৰিণী ৰঙা চোলা নিপিন্ধিবা ঐ জানেনে তুমি শুৱনি হেৰা ভনী নিৰলা নিয়ৰতে তিতিলা তোমাৰ আমাৰ যৌৱন কাল ঐ জালু ইততে ডুবালা ঐ কহুৱা বননি তাতে চৰে হৰিণী ৰঙা চোলা নিপিন্ধিবা ঐ জানেনে তুমি শুৱনি ঐ ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ মৰম লাগে তোমালৈ ঐ যালৈ যাম আমাৰ ঘৰলৈ
ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ মৰম লাগে তোমালৈ ঐ জান আমাৰ ঘৰল পকা পকা বিলাহী কিনো মৰম দিলাহি আমি বিহু মাৰিছো ঐ জান হিয়াত মৰম যাচিছো ঐ ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ ঐ জান লৈ যাম আমাৰ ঘৰ এই নগা পাহাৰ শুৱনি নাগিনী ঐ ছোৱালী ভৈয়ামৰে শুৱনি ঐ জান গাভৰু ঐ ছোৱালী ঐ ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ আৰু পংকজৰ ওচৰলৈকে আহিছোঁ আমি আৰু পংকজে এতিয়া ঠিক আছে সাজ সজ্জাত নাই বিহুৰ সাজ সজ্জাৰ কাৰণে হঠাৎ আহি উপস্থিত হৈছিলোঁ আড্ডা এটা চলি আছে তাৰ মাজতে পংকজ আছে যাতে ওজা ঢোল আমি কিছু অলপ শুনিম আৰু লগতে গানো শুনিম কেনেকুৱা অনুভৱ আচ্ছা খুবেই ভাল লাগিছে খুব এটা সুন্দৰ পৰিৱেশ ঘৰুৱা পৰিৱেশ আচলতে এনেধৰণৰ পৰিৱেশ আচলতে খুব কমহে পোৱা যায় আমি সৌভাগ্য খগেনদাৰ ঘৰলৈ আহি আজি এনেকুৱা এটা পৰিৱেশ পালোঁ যিটো পৰিৱেশ আচলতে গাঁৱতহে পোৱা যায় পোনপ্ৰথমে অসমবাসী বিহু বুলি আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাই মোৰ গুৰু স্বৰ্গীয় পুনাৰায়ণ বৰাৰ কনকেশ্বৰ বৰাৰ কুঁৱৰী লগতে আমাৰ বৰ অসমৰ কৃষ্টি সংস্কৃতিৰ গৰু দেউতা আমাৰ গুৰু শংকৰ মাধৱক স্মৰণ কৰি আমাৰ ঢোল বাদন আৰম্ভ কৰিছোঁ এই আমাৰ ঢোলৰ লগৰ जाकरी नहीं के तुहारी शरण रेणु खती জয় গুরু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহি কেও পাম বিহুৰ বতৰ তাতে আমি এবাৰ আমাৰ অসমীয়াৰ যি বিহু আচলতে কৃষিভিত্তিক বিহু সেয়েহে আমাৰ অসমীয়া কৃষি সমাজত যি প্ৰচলিত হৈ থাকে 12টা মাহ আমাৰ কৃষিভিত্তিক কৃষি কৰ্মৰ লগত জড়িত অসমীয়াই বছৰৰ 12টা মাহনো কেনেদৰে পাৰ কৰে সেয়ে আমি ঢোলত বজাব কৃষ্ণ সময় আমি বিহু মাৰিমে আৰে কম হোৱাৰ বাবে আমি আচলতে বেছি নীতি নিয়মৰ মাজেৰে নাযাওঁ আমি 12 মাহী বোলনিখন গাম আপোনালোকে শুনক হয় কানাই ৰৈ বাংশী বজাই কানাই ৰৈ বাংশী বাই হয় কানাই ৰৈ বাংশী বজাই কানাই ৰৈ বাংশী বাই এই বসন্তৰ আগমন কান্দিব কুলি কৃষ্ণ ঐ গছে পাতে সলাব কানি কাপোৰ কিনিব দেহি ঐ বহাগী আহিলে বুলি কানাই ৰৈ বাংশী বজাই কানাই ৰৈ বাংশী বাই
জেঠে কৰি আহাৰে খাওনে ভাদে বতৰে পাতিব বেহা কৃষ্ণ পাতিছে পাতিছে শেষতে খেতি বাতি কৰি বোলে জেঠে আহাৰে খাওনে ভাদয়ে আচলতে মানুহ খেতি কৰ্মৰ লগত জড়িত হৈ থাকে থাকে ভাদৰ পিছত বোলে খেতি বাতি সৰিয়ে দেহা আজৰি কৰি দিয়ে আৰু বোলে ভাদৰে দিনটি ভটিয়াই যাবগৈ কৃষ্ণ আহিনৰ দিন ল'ৰাবোৰে কান্দে খুৰা ওলাব ভঁৰালৰ আহিনৰ দিনটি ভটিয়াই যাবগৈ কৃষ্ণ সেই কাতিৰ কঙালী দিন আহিলে কঙালী দিন কাতিৰ দিনটো আমি জানোৱেই আচলতে কাতি কঙালী বুলি ক'লে আচলতে যিসকল সদায় কৰ্ম কৰি খোৱা মানুহ বছৰেকৰ ধান যাৰ বাবে নোজোৰে নাই অনুভৱ কৰিব পৰা কাতিৰ মাহটো বিহুটো তেওঁলোকে কেনেদৰে পালন কৰিব পাৰে কঙালী চহৰত গম নাপায় গাঁৱতহে গম পায় দিনটি ভটিয়াই যাবগৈ পাৰিব সেই কাতিৰ কঙালী ঐ বোলে চিৰা নাই পিঠা নাই ঐ বিহু বুলি গোসাঁই ঘৰত চাকিছে কাতিৰ দিনটি ভটিয়াই যাবগৈ পাবহি আঘোণিবা ধানৰ দিন আহিলে আৰু জীয়ৰী বোৱাৰী যাব জাকি মাৰি লক্ষ্মী বোলে আঘোণৰ দিনটি ভটিয়াই যাবগৈ পাবহি পোহৰে দিন বৰ জাৰ আহিব আৰু পোহৰটো আৰু জানেই ঠাণ্ডা বোলে পোহৰত থেতুৱাই যাবগৈ আগুৱাই মাঘৰে দিন ভোগালী ঐ সকলোৰে ঘৰতে খুন্দিব চিৰা পিঠা নাই ধনী দুখীয়াৰ সৰ্বজনে নধৰিব দাই নধৰিব দাই ঐ তিনি বিহু বোলনি কথা কৰিলোৱে আৰু আপোনালোক অৱগত যে বিহুৰ প্ৰাকখনত আমি আহি উপস্থিত হৈছিলোঁ খগেন গগৈৰ বাসগৃহত আৰু আমি দেখুৱাইছোঁ যে খগেনদা লগতে খগেনদাৰ পৰিয়াল আচলতে বিহুৰ পৰম্পৰাৰ লগত কি ধৰণে জড়িত আমি দেখুৱাইছিলোঁ খগেনদাৰ ভাতৃ জড়িত হৈ আছিল ভতিজাই ঢোল বজাইছে কিন্তু খগেনদাৰ বোৱাৰীয়েনো কি কৰিব এইবেলি বিহু কোনে গাব প্ৰীতি এইবেলি নাচিব কোনে এইবেলি নাচিব আমাৰ বতীয়ে নেচাইনো থাকিব কোনে গতিকে এইবাৰ খগেনদাৰ ভাই বোৱাৰী বিহু নৃত্য পালেহি
আৰু আপোনালোকে দেখিলে যে খগেনদাৰ আমি বাসগৃহত উপস্থিত আছিলোঁ আৰু শেষ মুহূৰ্তত আহি আমি উপস্থিত হৈছোঁ আৰু এতিয়া আমি খগেনদাৰ পৰাই আমি সামৰণি কৰিব বিচাৰিছোঁ কি দেখুৱাব লাষ্টত আমি প্ৰথমৰ পৰা আহিলোঁ আৰু ইয়াতে দেখা পালোঁ যে মোৰ উদ্দেশ্য এইটো আছিলে যে বিহুৰ স্বকীয়তা বজাই ৰখা আপুনি এগৰাকী ব্যক্তি আৰু পূৰ্বৰ পৰা আপোনাৰ প্ৰতি মোৰ এটা সন্মান এটা আছে মই আপোনাক সন্মানবোধ কৰোঁ আৰু সেইবাবে আজি আহি উপস্থিত হৈছোঁ যে এই সময়ছোৱাটো বিহুৰ স্বকীয়তা আপুনি বজাই ৰাখি আছে আজি আমি দেখা পালোঁ যে আপোনাৰ সমগ্ৰ পৰিয়ালটো আপোনাৰ বন্ধু বৰ্গ সকলো বিহুৰ লগত জড়িত আপোনাৰ লগত এটা আত্মিক সম্পৰ্ক এটা আছে আপুনি পৰিয়ালটোকো একেধৰণে লৈ গৈছে শেষত কি ধৰণে সামৰণি কৰিব সেইকাৰণে বুজিছনে আমি কিছুমান আমাৰ এনেকুৱা পুৰণা বিহুনাম আছিলে মোৰ ভাইটিৰ লগত মই আলোচনা কৰি থাকোঁ তেতিয়া এবাৰ পবিত্ৰ মাহকেইটা ক'লে খগেনদা আপুনি পুৰণা বিহু দিয়ক পুৰণা বিহু ক'ত জানে যেতিয়া মন যায় আমি দুয়োটাই বহি থাকোঁ ক'লেনো কিবা সঁচা কথা কওঁ দেই আমি দুয়োটাই মৰমতে মানে সাঁজ এগিলাচমান উলিয়াই লওঁ ই তেতিয়া কয় মোক ভাইটিয়ে দৌৱে আমি দৌ বুলি কওঁ দেই ইয়াক দিলোঁ সোণ হেৰ সোণেশ্বৰী গৰু আহে গধূলি ঐ সোণ হেৰ সোণেশ্বৰী গৰু আহে গধূলি ঐ গৰু শিঙত চিঠি পায় সোণেশ্বৰী ততে নাই ঐ গৰু শিঙত চিঠি পায় সোণেশ্বৰী ততে নাই হায় ফচকলি আচলতে বান্ধিল দুৱাৰ চুকত মেলিল টিপতে ঐ পঢ়িলে তাই বুজিছা শান্তনু এই আমাৰ বিহু মোৰ ভাই ককাই ভতিজা আজি তোমালোক মোৰ ঘৰলৈ আহিলা মই অতি ধন্যবাদ জনাইছোঁ এই যে পুৰণা বিহু কি কয় হ'লেও তোমাক অকণমান হ'লেও মই এটা আভাস দিলোঁ ধন্যবাদ তোমালোকে মোৰ ঘৰলৈ অহাৰ কাৰণে দেই আৰু সদায় আহিবা কেলৈ আহিবা নাই যদি জীয়াই থাকোঁ নিশ্চয় জীয়াই সদায় থাকিব আৰু আমাৰ সেইটো কামনা আছে আমাৰ দৰ্শকসকলৰ কামনা আছে আপোনাৰ অগণন অনুৰাগী আছে অনুৰাগীৰো কামনা কৰিছে মৌচিং কি ক'বা কেনেকুৱা লাগিলে আজি ভাল কিমান ভাল বহুত তুমি শিকিছা নাই কিবা ঢোল শিকিছোঁ কাৰ পৰা দেউতা বা আৰু কি শিকিছা আৰু তাল শিকিছা কাৰ পৰা দেউতাই মাজে মাজে শিকায় আৰু গান কাৰ পৰা শিকিছা গান ববাই মাজে মাজে শিকায় খুব সুন্দৰ আৰু এই ধৰণেই আজি আমি আহিছিলোঁ আচলতে ইতিমধ্যে মই প্ৰথমতে উল্লেখ কৰিছিলোঁ যে নিৰ্বাচনৰ সময় আছিলে নিৰ্বাচনত সকলো ব্যস্ত হৈ আছিলে ৰাজনৈতিক কথা বতৰা চলি আছিলে আৰু আমিও ব্যস্ত হৈ আছিলোঁ তাৰ পাছত নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে এতিয়া বিহুৰ বতৰ আৰু এইবাৰ যোৱাবাৰ যিহেতু বিহু নহ'ল আপোনালোক আটাই জানে যে কৰোণাৰ বাবে বিহু নহ'ল এটা বছৰৰ কাৰণে কিন্তু এইবাৰ পুনৰ কোৱা হৈছে যে বিহু উদযাপন কৰা হ'ব আৰু সেইবাবে আমি হঠাৎ আহি উপস্থিত হৈছিলোঁ খগেন গগৈৰ বাসগৃহত আৰু যিহেতু আমি জানো যে খগেন গগৈ অবিহনে অসমৰ বিহু আচলতে অনুষ্ঠিত নহয় কাৰণ যিসমূহ বিহুগীতক লৈ খগেন গগৈয়ে চৰ্চা কৰিছে যিসমূহ বিহুগীতক খগেন গগৈয়ে প্ৰচাৰ কৰিছে আৰু বিহুৰ স্বকীয়তাক লৈ যিধৰণে চৰ্চা কৰি আছে তাক আমি সকলোৱে প্ৰণাম জনাব লাগিব সেইবাবে আজি আমাৰ এয়া প্ৰয়াস আছিলে আমি খগেন গগৈৰ বাসগৃহত উপস্থিত হৈছিলোঁ আমি দেখুৱালোঁ খগেন গগৈৰ পৰিয়াল আৰু বন্ধুবৰ্গ কি ধৰণে ব্যস্ত হৈ আছিল আচলতে স্বকীয়তা পৰম্পৰা আৰু বিহু সংৰক্ষণৰ বাবে আৰু ইয়াৰ লগে লগে আজি বিশেষ অনুষ্ঠানৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ